শিৱৰাত্ৰিৰ উপলক্ষে আমাৰ ঘৰৰ পৰা অলপ দূৰত ভোলাগুৰি নামৰ ঠাইত ইয়াত বহে মেলা। আজি মেলা চাবৰ বাবে মই আৰু দেউতা আহিছো। দেউতাই বোলে সৰু হৈ থাকোতে ইয়ালৈ আহিছিলে, আজিহে আহিলৈ গম পাইছো যে কিমান ভিৰ হয়। বস্তুবোৰ দেখি বহুত ভাল লাগে, ল'বও মন যায়, কিন্তু দাম শুনিলে এটাই শব্দ মুখলৈ আহে, সেইটো হৈছে না বাবা না, ইয়াত নলওঁ। ইমান ভিৰৰ মাজত কোনে যে কিমান গছকিছে, লগতে ক'ত ক'ত মাৰিছে ঠিক নাই, ৰাতিহে গম পাম আজি। ঠেলা হেঁচাৰ মাজতে আহিলৈ মেইন মন্দিৰ ভাগত সোমালোহি। এয়া হৈছে আমাৰ থান ভোলাগুৰি বা ভোলাগুৰি থান বুলিও ইয়াক কোৱা হয়। যেনে তেনে মন্দিৰৰ ভিতৰৰ পৰা ওলাই বাহিৰত দেখো, চাওকচোন মানুহৰ ভিৰটো কেনেকুৱা। লগতে এই মানুহজনে কি বনাই আছে, নাখাব কিন্তু দেই, নাপায়। আৰু লগতে ওলাইছে ফ্ৰেছ লাডু, নাখাব কিন্তু, নহলে ইয়াতে শুই থাকিব লাগিব। মই ভাবিছিলো এয়া চাহ, পাছতহে গম পাইছো এয়া হৈছে ঘোটা। তাৰ পাছত আমি মিঠাই দোকানত সোমালো, 2-এটা মিঠাইও খাওঁ, লগতে ঘৰলেও 2টামান লৈ যাওঁ ন, ভণ্টিহঁত তাতে আছে খাব। মিঠাইকেইটা খাই লৈ বিশেষ বেয়া নালাগিলে, খাই লৈ মজা লাগিলে। ঘৰলে লৈ লোৱাৰ পাছত ইফালে গলো, তাত গৈ দেখিলো নতুন বস্তু এটা, বনবগৰী। আগতে সৰুতে 10 টকা বনবগৰী কিনি গোটেই দিনটো খাইছিলো, কিন্তু এতিয়া সেয়া দিন নাইকিয়া হল, বনবগৰীও নোপোৱা হলো। পূজাৰ মেলালে আহিছো, কিবা এটা নিজলে নললে ভাল লাগে জানো, সেইকাৰণে কাছৰ আঙুঠি 2টাই ললো। এটা মই পিন্ধিম, এটা ভণ্টিয়ে পিন্ধিব। কাছৰ আঙুঠি পিন্ধিলে বোলে মানে পঢ়াত মন বহে। তাৰ পাছত 2-এটা মিঠাই খালো, কিন্তু চিংৰাটো ইমান এটা ভাল নাছিলে, খাই লৈ পেটটো কিবা কিবিহে কৰিছিল। আহিলৈ বিনেশহঁতৰ ঘৰৰ পৰা স্কুটি লৈ চিধা চিধি ঘৰ পালোহি।